এজন মানুহৰ হাতত 100 টকীয়া 50 টকীয়া আৰু 10 টকীয়া তিনি ধৰণৰ নোট আছে আৰু এই নোটবিলাকৰ অনুপাত কৈছে 3:4:5 প্ৰথম কথা আমাক যেতিয়া অনুপাত দিব আমি সদায় সেই অনুপাতৰ সাপেক্ষে x লগাই ধৰি লওঁ এতিয়া আমি কি ধৰিম ধৰা হ'ল এতিয়া চোৱা প্ৰথমে 100 টকীয়া লিখিছে তাৰ পিছত 50 টকীয়া লিখিছে তাৰ পিছত 10 টকীয়া লিখিছে আৰু অনুপাতটো লিখিছে 3:4:5 তো প্ৰথম অনুপাতটো 100 টকীয়াৰ বাবে দ্বিতীয়টো 50 টকীয়াৰ বাবে আৰু তৃতীয়টো 10 টকীয়াৰ বাবে সেইকাৰণে আমি ধৰিলুম 100 টকীয়া নোটৰ সংখ্যা 3x খন হ'ব 50 টকীয়া নোটৰ সংখ্যা 4x খন 10 টকীয়া নোটৰ সংখ্যা কিমান ধৰিম 5x খন হ'ল এতিয়া এটা চাবা 10 টকীয়া যদি এখন আছে 1 পূৰণ 10 দুখন থাকিলে 2 পূৰণ 10 তিনিখন থাকিলে 3 পূৰণ 10 ডট ইয়াতে 10 টকীয়া কেইখন আছে 5x খন তো 10 টকীয়া মিলি পিনে 5x * 10 হ'ব মুঠ পইচা এতিয়া প্ৰশ্নমতে চাবা প্ৰশ্নমতে 100 টকীয়া কেইখন আছে 3x খন তো 100 টকীয়া পইচা মিলি 100 টকীয়া নোট মিলি ইমান টকা হ'ব পইচা মুঠ x টো কি নেজানো আমি প্লাস 50 টকীয়া আছে কেইখন 4x খন 50 টকীয়া নোট মিলি ইমানখিনি টকা হ'ব হয় না প্লাস 10 টকীয়া আছে 5x খন 10 টকীয়া নোট মিলি ইমান টকা হ'ব এতিয়া কৈছে মানুহজনৰ হাতত মুঠতে পইচা আছে 5,50,000 মুঠতে কিমান আছে 5,50,000 তেন্তে 100 টকীয়া 50 টকীয়া আৰু 10 টকীয়া নোট মিলি মুঠ ইমান টকা আছে তো ইমান ইকুৱেল টু 550,000 হ'বনে ইমান টকা হ'বনে কোৱা ইয়ালৈকে কিবা অসুবিধা আছে যদি কৈ লোৱা নাই ওকে আছে ঠিক আছে তো এতিয়া পূৰণ কৰিম 300x plus 200x plus 50x is equal to 5,5,1,2,3,4 ইউনিটটো পিছত লিখিম 550 550x is equal to 5,5,1,2,3,4 ইমান ধুনীয়াকৈ মিলাই দিছে না x টো এফালে ৰাখিলো এটো ইফালে গলে কি হ'ব হৰণ মানে তলত বহাই দিলো 5,5,1,2,3,4 হয় না এটা 0 0 কাটিলো 55 এ 55 এবাৰ গল 1 2 3 implies x equal to কিমান ওলালে 1000 ওলালে এতেকে 10 নহয় 100 টকীয়া নোটৰ সংখ্যা কিমান আছিলে 3x means 3 into 3 আৰু x এটা কি হৈ আছে পূৰণ হৈ আছে 3 into 1000 খন মানে কিমান আহিব 3000 খন 2 নম্বৰ 50 টকীয়া নোটৰ সংখ্যা কিমান আছে 4x 4 into 1000 খন মানে 4000 খন আৰু 10 টকীয়া নোটৰ সংখ্যা কিমান আছে 5x 5 into 1000 খন মানে 5000 খন কৈছে এখন ট্ৰেইনে এটো এটা সিগন্যাল পোষ্ট পাৰ হ'বলে 5 সেকেন্ড সময় লয় আৰু 540 মিটাৰ দীঘল এখন দলং পাৰ হ'বলে 15 সেকেন্ড সময় লয় এটা সিগন্যাল পোষ্ট কেতিয়া পাৰ হ'ব ধৰিলোৱা ট্ৰেইন এখন এনেকৈ গৈ আছে ইফলৰ পৰা গৈ আছে একদম হেখৰ দবাটো যেতিয়া সিগন্যাল পোষ্টটো হেখৰ যিটো দবা তেতিয়া একদম সিগন্যাল পোষ্টত আছে ট্ৰেইনখন পাৰ হ'ল বুলি ক'ব পাৰিম নেক্সট এখন দলং ট্ৰেইনখন গৈ আছে এই হেখৰ যিটো দবা একদম দলংখনৰ এণ্ডত পাই গ'ল তেতিয়া আৰু দলংখন অতিক্ৰম কৰিলে বুলি আমি ক'ব পাৰিম নে নোৱাৰিম কোৱা ওকে আছে এটো এতিয়া চাবা কৈছে আমি এনেকুৱা অংকৰ ক্ষেত্ৰত সদায়
সিগনেল পোষ্টটো অতিক্ৰম কৰোঁতে যিটো গতিবেগ দলংখন অতিক্ৰম কৰোঁতেও সেই একেই গতিবেগ সেইটো ধৰি অংকটো কৰিব লাগিব এতিয়া প্ৰথম মই কৈছোঁ ধৰা হ'ল চাবা ভালকৈ ধৰা হ'ল ৰেলগাড়ীখনৰ দিগ x মিটাৰ মই ধৰি লৈছোঁ ৰেলগাড়ীখনৰ দিগ কিমান ধৰিছোঁ x মিটাৰ কিমান দীঘল আমি নাজানো কিন্তু x মিটাৰ দীঘল এতিয়া ইয়াতে এটা ফৰ্মুলা ইউজ হ'ব গতিবেগ ক্লাছ 7ত এইটো পঢ়িছা গতিবেগ সমান ওপৰত দূৰত্ব তলত সময় এতিয়া প্ৰশ্নমতে চাবা আমি কি কথা কৈছোঁ যে সিগনেল পোষ্টটো অতিক্ৰম কৰোঁতে যিটো গতিবেগ দলংখন অতিক্ৰম কৰোঁতেও সেই একেই গতিবেগ হ'ল গতিবেগৰ ফৰ্মুলা কি দূৰত্ব বাই কি সময় এতিয়া চোৱা সিগনেল পোষ্টটো এটা পোষ্ট হয় সিগনেল পোষ্টটোৰ তুলনাত দলংখন 540 মিটাৰ চোৱা যেতিয়া দলংখন অতিক্ৰম কৰিব বোলে দলং এখন অতিক্ৰম কৰোঁতে ৰেলগাড়ী এখনে কিমান দূৰত্ব অতিক্ৰম কৰিব তাতে তুমি দলংখনৰ দূৰত্ব অৰ্থাৎ দলংখনৰ যিটো দৈৰ্ঘ্য প্লাছ ৰেলগাড়ীখনৰ যিটো দৈৰ্ঘ্য দুইটা যোগ কৰিব লাগিব এবাৰ চাই লোৱা যেতিয়া এখন দলং এখন ৰেলগাড়ীয়ে পাৰ কৰে দলং এখন বোলে এখন দলং ঠিক আছে ৰেলগাড়ীখন গৈ আছে পাৰ হ'ল বুলি ক'ব পাৰিম এতিয়া দলংখন পাৰ কৰোঁতে ৰেলগাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে তেনে ক্ষেত্ৰত দলংখনৰ যিটো দৈৰ্ঘ্য আৰু ৰেলগাড়ীখনৰ দৈৰ্ঘ্য দুইটা যোগ কৰিব লাগিব কাৰণ দলংখন 540 মিটাৰ সেই দৈৰ্ঘ্যটো আমি নেগলেক্ট কৰিব নোৱাৰোঁ কাইণ্ডটো বুজি পাইছা নাই কিন্তু সিগনেল পোষ্টৰ ক্ষেত্ৰত সিগনেল পোষ্টৰ দৈৰ্ঘ্য কিমান হ'ব এটা পোষ্টৰ দৈৰ্ঘ্য কিমান হ'ব এই যেনেকৈ এটা পোষ্টৰ দৈৰ্ঘ্য কিমান হ'ব ট্ৰেইনখনৰ দৈৰ্ঘ্যৰ তুলনাত সিগনেল পোষ্টটোৰ দৈৰ্ঘ্যটো একেবাৰে নগণ্য হয়নে নহয় সেইকাৰণে যেতিয়া এইটো ধৰি লোৱা সিগনেল পোষ্ট এই সিগনেল পোষ্টটো ট্ৰেইনখনে কেতিয়া অতিক্ৰম কৰিব গৈ আছে দলং সিগনেল পোষ্ট অতিক্ৰম কৰি দিলে যেতিয়া এটা সিগনেল পোষ্ট এখন দলঙে অতিক্ৰম কৰে ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্বটো কি হ'ব ৰেলগাড়ীখনৰ দৈৰ্ঘ্যৰ সমান হ'ব বুজি পালা কথাটো তো ইয়াতে দূৰত্বটো কিমান হ'ব অনলি x ইয়াতে দূৰত্বটো কিমান হ'ব 540 প্লাছ x ইয়াত কিবা কনফিউজন আছে যদি মোক সুধি লোৱা নাই এতিয়া চোৱা মই এইটোৰ ক্ষেত্ৰত গতিবেগ উলিয়াম দুইটাৰ ক্ষেত্ৰত গতিবেগটো সমান হ'বনে গতিবেগৰ ফৰ্মুলা কি দূৰত্ব বাই সময় ইয়াত দূৰত্বটো কিমান x সময় কিমান লাগিছে 5 ইয়াত দূৰত্ব কিমান 540 প্লাছ x সময় কিমান লাগিছে 15 এই দুইটা সমান হ'বনে এইটো আৰু এইটো সমান হ'বনে হ'ব এই দুটা সমান ধৰিহে আমি অংকটো কৰিব পাৰিম তো প্ৰশ্নমতে কি হ'ব x/5 is equal to 540 plus x divided by 15 very simple এই সৰু কনসেপ্ট ছবিটো আঁকি ল'বা কিন্তু দেই এতিয়া মই বজ্ৰপূৰণ কৰিছোঁ দেই এইটোৰ লগত এইটো 15x 5 পূৰণ এই দুটা এতিয়া তাৰ আগতে এটা কাম কৰিব পাৰোঁ নহয় আমি এতিয়া চোৱা আমি কি পালোঁ আকৌ এবাৰ কৈছোঁ দেই সিগনেল পোষ্টটো অতিক্ৰম কৰোঁতে যিটো গতিবেগ দলংখন অতিক্ৰম কৰোঁতেও ট্ৰেইনখনৰ বা ৰেলগাড়ীখনৰ সেইটোৱে গতিবেগ সেইটো আমি এজিউম কৰি সেইটো ধৰিহে অংকটো কৰিব লাগিব হ'ল তো এতিয়া সিগনেল পোষ্টটো অতিক্ৰম কৰোঁতে এইটো তাৰ গতিবেগ আৰু দলংখন অতিক্ৰম কৰোঁতে এইটো হৈছে ট্ৰেইনখনৰ গতিবেগ সমান হৈ গ'ল সাইডে এটা ফ্ৰেকশ্যন আছে ৰাইট হেণ্ড সাইডে এটা ফ্ৰেকশ্যন আছে তাৰ উপৰিও হৰ ছিংগুল নাম্বাৰ এইফালে হৰ কি হয় ছিংগুল নাম্বাৰ হয়নে হৰ কাটাকাটি কৰিব পাৰিমনে পাৰিম 5 এগুণ 5 5 3 গুণ 15 কাটি দিলোঁ এতিয়া বজ্ৰপূৰণ কৰিম 3 পূৰণ x 3x আৰু এইটোৰ লগত কি পূৰণ হ'ব 1 হয়নে সেম পাতি দিওঁ 540 প্লাছ x তো এইফালে আহি গ'ল 3x x এইফালে আহি গ'ল মাইনাছ এইফালে 540 এইটো আহি গ'ল 2x ইকুৱেল টু 540 implies x is equal to 540 divided by 2 2 দুগুণ 4 2 7 গুণ 14 শূন্য তো x ইকুৱেল টু আহিলে 270 এতিয়া ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান আহি গ'ল
এতেকে ৰেল গাড়ীখনৰ দৈৰ্ঘ্য ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান আহি গ'ল 270 মিটাৰ ৰেলগাড়ীখনৰ গতিবেগৰ ক্ষেত্ৰত চাবা মই ইয়াত মান পাতিলেও হ'ব মই ইয়াত মান পাতিলেও হ'ব কাৰণ এই দুইটা সমান দুইটাতে সমানে ওলাব নে নোলাব ইয়াত পাতিলে মোৰ সুবিধা হ'ব মই ইয়াতে পাতিম এইটো থাকোঁতে মই ইয়াত কেলে পাতিম হয় নে নহয় তো ৰেলগাড়ীখনৰ গতিবেগ কিমান x ডিভাইডেড বাই 5 এইটোত কৰি দিছোঁ দেই x ডিভাইডেড বাই এইটো ইয়াত কৰিছোঁ x ৰ ভ্যালু কিমান ওলালে 270 মিটাৰ হয় না আৰু ডিভাইডেড বাই আৰু একেবাৰে দিম x ৰ ভ্যালু কিমান ওলালে 270 ডিভাইডেড বাই 5 দৈৰ্ঘ্যৰ একক আছে মিটাৰত আৰু সময়ৰ একক আছে সেকেন্ডত সেইকাৰণে গতিবেগৰ একক হ'ব মিটাৰ প্ৰতি সেকেন্ড আৰু ইংৰাজীত আমি এটো কি লিখো মিটাৰ পাৰ সেকেন্ড লিখো এতিয়া এটো পাছেৰে যাবনে ডাইৰেক্ট ক'ব পাৰিবানে পাছেৰে যাব বুলি ডাইৰেক্ট ক'ব পাৰিবানে পাৰিম কাৰণ এককৰ ঘৰত 0 আৰু 5 থাকিলে পাছেৰে যায় হয় ঠিক আছে 5 গুণ 25 24 27 2 থাকিলে 5 4 গুণ 20 সমান 54 মিটাৰ প্ৰতি সেকেন্ড